কৰ্মচাৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰে নহয় ভাৰতবৰ্ষৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ যাবৰ কাৰণে দিনে ৰাজে যেনে প্ৰয়াস কৰিছে আৰু তেখেতক প্ৰতিটো উন্নয়নৰ যাত্ৰাত আমি সকলোৱে আন্তৰিকতা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। বিশেষভাৱে আমাৰ যিসকল লোকে জাতি ভেটি মাটি কৃষ্টি সুৰক্ষাৰ কথা শ্লোগান কৰি থাকে ৰাস্তা টায়াৰ জ্বলাই, কিন্তু আমাৰ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ আচল মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত আজি 1,19,000 বিঘা মাটি অবৈধ বাংলাদেশী যিখিনি সন্দেহযুক্ত বাংলাদেশীৰ পৰা আজি উচ্ছেদ কৰি যি আমাক আই মাতৃক সুৰক্ষা কৰিলে তাক এনে সুবক্ষণত ডিব্ৰুগড় জিলা সন্মানীয় সভাপতি দুলাল বৰাৰ নেতৃত্বত আমি এনেধৰণৰ আজি এই ধন্যবাদ কাৰ্যসূচীমূলক আজি এই অনুষ্ঠানত তেখেতক ইয়াৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেখেতে আৰু শক্তি পাওক, মা কামাখ্যা আৰু শক্তি দিয়ক, তেখেতে এই সমাজখনক অসমৰ ৰাইজক সেৱা কৰিবৰ কাৰণে সদায় তেখেতে এনেধৰণে কৰি যাওক, তাকে ধন্যবাদ জনাইছোঁ। আজি একচুৱেলি প্ৰতিবাদী নহয়, আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে ইয়াতে সমবেত হৈছোঁ। ৰাজহুৱাভাৱে আমি অসমৰ অসমীয়া মানুহ হিচাপে অসমবাসী হিচাপে অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী ব্যক্তিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ জাতি মাটি ভেটি সুৰক্ষিত কৰি ৰাইজক সেৱা কৰিবৰ নিমিত্তে তেখেতে চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱ লৈ ৰাইজৰ ওচৰলৈ গৈছিল আৰু সেই দিয়া প্ৰস্তাৱ অনুসৰিয়ে আজি তেখেতে যোৱা নিজৰ কাৰ্যকাল চোৱাত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰায় 1 লাখতকৈ অধিক বিঘা মাটি তেখেতে বেদখল মুক্ত কৰি খিলঞ্জীয়া মানুহৰ হাতত তুলি দিবৰ কাৰণে বা অসমীয়া জাতিৰ সম্পত্তি হিচাপে ৰাখিবৰ কাৰণে আজি সক্ষম হৈছে। গতিকে অসমৰ বহু মুখ্যমন্ত্ৰী আহিল গ'ল, কিন্তু কোনো মুখ্যমন্ত্ৰীয়ে ইমান সঠিক আৰু সাহসী পদক্ষেপ কোনেও ল'ব পৰা নাছিলে। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সাহসী পদক্ষেপ লৈ অসমৰ খিলঞ্জীয়া মানুহখিনিৰ জাতি মাটি ভেটি ৰাখিবৰ কাৰণে তেখেতে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, কাৰণ আমি বিশ্বাস কৰিব পাৰিছোঁ যে এইজন মানুহৰ হাতত আজি অসমীয়া জাতি সুৰক্ষিত, এইগৰাকী ব্যক্তিৰ হাতত অসমৰ ভূমিপুত্ৰসকলৰ ভেটি সুৰক্ষিত আৰু সেইকাৰণে আজি গাঁও বাগিচা বস্তি সকলো মানুহে একাকাৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ প্ৰদান কৰি সকলোৱে আজি দীৰ্ঘায়ু কামনা কৰিছে। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আমি বিধায়ক জনপ্ৰতিনিধি দলৰ কাৰ্যকৰ্তা সকলোৱে আমি তেখেতক আজি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এনেধৰণৰ সাহসী পদক্ষেপৰ বাবে আমি তেখেতৰ লগত আজিও আছোঁ, বিগত দিনতো আছিলোঁ আৰু সদায় আমি তেখেতৰ লগত থাকি কাম কৰি যাম, কাৰণ আমাৰ ব্যক্তিগত সা সুৰক্ষাৰ কথা আমি ভবা নাই, আমি জাতিটো সুৰক্ষাৰ কথা ভাবিছোঁ। আমি অসমত বহুত মানুহ এনেকুৱা দেখিলোঁ, বহুত আন্দোলনকাৰী নেতাও দেখিলোঁ যিসকলে আন্দোলনৰ নামত কেৱল নিজৰ ৰাজনৈতিক আসন আৰু অভিসন্ধি সুৰক্ষা কৰিবৰ কাৰণে তেখেতলোকে আন্দোলন কৰিলে, কিন্তু এইগৰাকী ব্যক্তিয়ে ৰাজপথত আন্দোলন কৰা নাই, তেখেতে কৰ্মৰ পথাৰত আন্দোলন কৰি অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ ভেটি সুৰক্ষিত কৰিবৰ কাৰণে বেদখলকাৰীসকলক মুক্ত কৰি আজি অসমীয়া মানুহৰ মান ৰাখিছে। গতিকে মই তেখেতক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।